মৰম লগা মোৰ নতুন লগৰী পাপৰি বাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে দেখিছেনে ট্ৰেইনত আমি দুয়োগৰাকী ওলাইছোঁ এফালে। ক'ত যাওঁ কি কথা চাই থাকিলে গম পাব। এইফালে বস্তু বাহানি লৈ এইফালে পালোহি আৰু মোৰ লগৰী মেঘালীয়ে নিবলৈ আহিলে আৰু পাপৰি বাও তাই লগৰ সৈতে গ'ল আৰু এয়া পিছদিনা আমি ওলালোঁ আৰু এয়া দেখিছেনে মই আহিছিলোঁ যোৰহাটৰ টিয়কত অনুষ্ঠিত হোৱা দ্য কেক মাষ্টাৰ আছাম নতুনকৈ প্ৰথমবাৰ পাৰ্টিচিপেট দিছোঁ এনেকুৱা এটা কম্পিটিশ্যনত। এইফালে আমাক সকলোকে এপ্ৰন দিছে। এইফালে আহিলোঁ বাও আহিলে কেনেকুৱা লাগিছে? ভয় লাগিছে এইফালে বাৰ লগৰ আৰু এইফালে মোৰ লগৰ ষ্টাৰ্ট হ'ব আৰু ভয় লাগিছে আৰু কি হ'ব কি নহ'ব নাজানো আৰু আজি আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। জুবিন দা যিহেতু আমাৰ সকলোৰে সাহস, তেওঁৰ চৰণত চাকি এগছি জ্বলাই আমাৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰা হ'ল। তাৰ পাছত মৰিয়নিৰ MLA ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহি অনুষ্ঠানটো শুভাৰম্ভণি কৰে। তাৰপিছত মুখ্য অতিথি আমাৰ জাৰ্জ এইফালে মাষ্টাৰ চেফ শান্তা মেম আহে, তেওঁকো এয়া ফুলাম গামোচা দি আদৰণি কৰা হয়। তাৰপিছতে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লোৱা হয়। মানে কৰিম বুলি যেতিয়া মানুহে জিদত আহি যায় নহয় তেতিয়া একদম যিকোনো বস্তু কৰিব পাৰে। তাৰ এটা উদাহৰণ হ'ল সুজাতাজ কেকছ এণ্ড ডেকৰ। তাই মোক কৈ আছিলে কিন্তু মই ভবা নাছিলোঁ ইমান সুন্দৰকৈ ইমান ডাঙৰকৈ এনেকৈ কিবা তাই কৰিব। পোনপ্ৰথমবাৰৰ বাবে যোৰহাটৰ টিয়কত এয়া হ'বলৈ গৈ আছে এটা ডাঙৰ উপলব্ধি বুলি মই ভাবোঁ। কেক আজিকালি আজিৰ যুগত কেকটো মানে আগৰ দিনত বহুত আগতে আমাৰ বাৰ্থডেৰ সময়ত আমি কেক বুলি ক'লে একদম এখন দুখন বেকাৰী তেতিয়া। আজিকালি ঘৰে ঘৰে কেক বনাই সকলোৱে শিকি আছে, উপাৰ্জনৰ এটা পথ বাছি উলিয়াইছে, কিন্তু তাতো কম্পিটিশ্যন। সেইকাৰণে এনেকুৱা ধৰণৰ সৰু সৰু প্লেটফৰ্মবোৰে নতুন নতুন বেকাৰ্ছসকলক যাতে আৰু অকণমান উৎসাহ দিব পাৰে, সেইকাৰণে এনেকুৱা ধৰণৰ সৰু সৰু মঞ্চৰ অতিকৈ প্ৰয়োজন। আৰু য'ত কেতিয়াও এনেকুৱা ধৰণৰ এটা অনুষ্ঠান হোৱা নাছিলে তাতে সুজাতা কেকছ এণ্ড ডেকৰে ইমান সুন্দৰকৈ এই অনুষ্ঠান আজি আগবঢ়াইছে। সুজাতাক বহুত বহুত ধন্যবাদ। লগত সুজাতাক সহায় কৰা সমূহ তেওঁৰ তাৰপিছত এইফালে কণ্টেণ্ট ক্ৰিয়েটাৰ আমাৰ বিশাল দাদা আৰু অভিনৱ দাদা আহিছিল, মানে লেজি গাই। তাৰপাছত তেওঁলোকক সম্বোধনা জনোৱাৰ পিছত আমাৰ কম্পিটিশ্যনটো ষ্টাৰ্ট হ'ল। আমি ছেকেণ্ড বেটছ আছিলোঁ। অকণমান মোৰ কেকৰ ডিজাইনটো বেয়া হ'ল, একো নাই, ফাৰ্ষ্ট টাইম, নেক্সট টাইম ভালকৈ পেলাই ট্ৰাই কৰিম। মানে মোৰ হাতত কপি গ'ল আৰু ভয়ত। সকলোৰে কেকবোৰ ইমান বেছি ধুনীয়া হৈছিল। মোৰ লগত যোৱা বাগৰাকীয়ে ফৰ্থ পালে বাৰু, কাৰণ তেওঁৰ কেকটো